বৰভাগৰ ক্ষুদ্ৰ কোলহাটীত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণ কামৰ শুভাৰম্ভ। 25 লাখ টকা ব্যয় সপক্ষে ICDS আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দিগন্ত বৰ্মনে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ক্ষুদ্ৰ কোলহাটীত ICDS আঁচনিৰ অধীনত 25 লাখ টকা ব্যয় সপক্ষে নিৰ্মাণ কৰিবলগীয়া আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বিশিষ্ট ব্যক্তি তথা বিভাগীয় বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত নতুনকৈ নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি বৰভাগ ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক লক্ষীধৰ ডেকাই আঁতধৰা আৰু জ্যোতিষ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক দিগন্ত বৰ্মনৰ লগত নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি হৰেশ্বৰ ভূঞা, বৰভাগ ব্লক কংগ্ৰেছৰ উপসভাপতি শাহনুৰ আলী, শ্বহীদ মুকুন্দ কাকতি স্মৃতি ন্যাস সমিতিৰ কাৰ্যকৰী সভাপতি পৰেশ কলিতা, নতুনকৈ পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত হোৱা দুখনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য ভাস্কৰ ভট্টাচাৰ্য, বিজুমণি ভূঞা তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে। আজি আমাৰ এই ক্ষুদ্ৰ কোলহাটী গাঁৱত এটা আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আমি আধাৰশিলা স্থাপন কৰিলোঁ। আজি এই যিখন ক্ষুদ্ৰ কোলহাটী গাঁও, এইখন গাঁৱত এটা খুব ডাঙৰ অনুষ্ঠান হয়। ইয়াতে সভা হয়, বিষ্ণু মন্দিৰৰ সভা, বিষ্ণু কৌমাৰো সভা হয় আৰু যথেষ্ট ৰাইজৰ সমাগম হয়। আৰু এই অঞ্চলটোত এই জেগাখিনিতে প্ৰায়ে ইয়াত কিছুমান ধৰ্মীয় অনুষ্ঠান বা অন্যান্য বিহু বা অন্যান্য ৰাজহুৱা অনুষ্ঠানো ইয়াতে হয়। ইয়াৰ আগতে মই এখন আনটাইড ফাণ্ডৰ পৰা এখন মঞ্চও দিছিলোঁ আৰু মই এইটো ভাবিয়ে ইয়াতে এই অংগনবাদী চেণ্টাৰটো দিছোঁ যাতে এটা খুব ভাল জেগাত দিলে ল'ৰা ছোৱালীখিনি আহিবলৈ, সৰু ল'ৰা ছোৱালীখিনি আহিবলৈ ভয়ো নকৰে আৰু ভাল পাব। কাৰণ ইয়াত কিছুমান চৰকাৰৰ আঁচনিখন খুব ভাল আঁচনি আৰু সেইকাৰণে যাতে অংগনবাদীৰ ল'ৰা ছোৱালীখিনি ইয়াতে সুবিধা পোৱাৰ উপৰিও প্ৰয়োজন সাপেক্ষে যেতিয়া বছৰত এবাৰ বা দুবাৰ বা তিনিবাৰ গাঁৱৰ মানুহে ৰাজহুৱা অনুষ্ঠান পাতে, তেওঁলোকে সেই ৰুমবিলাকো ব্যৱহাৰ কৰিব পাৰিব তেওঁলোকে। আৰু মই ৰাইজক এটা কথা কৈছোঁ যে কামটো যাতে ধুনীয়াকৈ হয়, ৰাইজৰ প্ৰপাৰ্টি, ৰাইজৰ সম্পত্তি। আৰু তেখেতসকলে মই বিশ্বাস যে এই গাঁৱৰ মানুহখিনিয়ে মই এতিয়ালৈ যিখিনি কাম কৰিছোঁ সকলোখনতে সহযোগ কৰিছে আৰু খুব ধুনীয়াকৈ ৰাখিছে, কোনো হানি বিঘিনি হ'ব দিয়া নাই প্ৰপাৰ্টিবিলাক। মোৰ বিশ্বাস আছে নিশ্চিতভাৱে এই অংগনবাদী কেন্দ্ৰটোৱে এই ৰাইজৰ ল'ৰা ছোৱালীখিনিৰ উপকাৰ সাধন কৰিব আৰু ৰাজহুৱাভাৱেও তেওঁলোকে নিশ্চয় কিবা ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব।